নমস্কাৰ, মোৰ ভাইটিৰ দীপু কুমাৰ ৰাভা। মোৰ তাৰমানে ওদালগুৰি ডিষ্ট্ৰিক্ট টংলা। পাছত ইয়াতে কাম কৰিব আহিছিলে। আজি হ'ল বহুত দিন হ'ল। এতিয়া যিটো যেনিবা যিটো ষ্টেচনত দেখিছোঁ সেইটো হত্যাকাণ্ডই বুলি ভাবিছোঁ। যিহে আমাৰ পুলিচ প্ৰশাসন আছে যাতে আমাক ন্যায় দিয়ে আৰু ৰাইজৰ ওচৰত মই অনুৰোধ কৰিছোঁ যাতে সকলোৱে যাতে ইয়াক ন্যায় দিব লাগে। এই মই কামনা কৰিছোঁ। এতিয়া যিমান অল্ডিং মিস্ত্ৰী কাম কৰে সেইটো মই বিচাৰিছোঁ আৰু মিডিয়াৰ যোগেদি যাতে সকলোৱে যাতে নেক্সট যাতে এনেকুৱা ঘটনা নহয়, সকলোৱে যাতে নিয়া পায়। ইয়াতে হ'ল আজি 6 মাহমান বেছি হ'ল। তাৰমানে সিহঁতৰ যিমান অল্ডিং এতিয়া আধা কৰিব, তাতে আধা কৰিব, এনেকুৱা সিহঁতৰ ঠিকাদাৰৰ লগত কৰে। লগৰীয়াকেইটাক সুধিছোঁ, বৰ্তমান কাজিয়া হোৱা নাই বুলি কৈছে। পিছত যোৱাকালি সন্ধিয়া 6টামান বজাত মোৰ ভাই বোৱাৰীটোৰ লগত কথা পাতিছিল বোলে। তাৰপিছত যেতিয়া নেকি আকৌ আজি ৰাতিপুৱা মাৰিছে, ফোন পোৱা নাই, চুইচ অফ দেখায়, এবাৰ বিজি দেখায়। যে কি হৈছে কি হোৱা নাই, এতিয়া আমাৰ প্ৰশাসনে যাতে আমাক ভালদৰে ন্যায় দিয়ে। যোগাযোগ মানে আমাৰ লগৰ যিবোৰ দুজন কাম কৰে সিহঁতৰ লগতে ফোন হৈছে, যাতে এনেকুৱা বিচাৰি আছো, পোৱা নাই, লাষ্টত যে এনেকা হ'ল, আপোনালোকে আহক বুলি পিনে আজি আমাৰ এইটোতো হত্যাকাণ্ডই বুলি আমি সন্দেহ কৰিছো। হত্যাকাণ্ডই বুলি সন্দেহ কৰিছো আমি।